নমস্কাৰ। প্ৰজ্ঞাৰ চেতনাৰে ঋদ্ধ জীৱন আৰু জগতক সুন্দৰ কৰাৰ মানসিকতাৰে যিসকলে নিজক উৎসৰ্গা কৰে সেইসকলে সময়ৰ গতিত সকলোৱে পৰিচিত হৈ ৰয়। তেনে এগৰাকী ব্যক্তি বাগজাপ গাঁও পঞ্চায়তৰ বৰ্তমানৰ সভাপতি, কেইবাবাৰৰো সভাপতি। তেওঁ এগৰাকী ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে নহয়, এগৰাকী সাংস্কৃতিক কৰ্মী। গতিকে 2025 বৰ্ষ ইতিমধ্যে যাবৰ হ'ল আৰু 2026 বৰ্ষ একেবাৰে সমাগত, মাত্ৰ 2টা দিনৰ পিছতে 2026 বৰ্ষ পাবহি। এই মুহূৰ্তত আমি তেওঁৰ সৈতে অকণমান মনৰ কথা পাতিব বিচাৰিছোঁ। প্ৰথমতে আপোনাক নমস্কাৰ। নমস্কাৰ। মোৰ সৰু সৰু দুটা কথা যে আমি ইতিমধ্যে 2025 বৰ্ষ যাবৰ হ'ল। এই মুহূৰ্তত আমি 2025 বৰ্ষত আপোনাৰ মতে কি পালে আৰু কি হেৰুৱালে? ধন্যবাদ লক্ষদা, আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপুনি এই সাক্ষাৎকাৰ ল'ব অহাৰ কাৰণে। 2025 বৰ্ষ বুলি ক'লে আমাৰ কাৰণে বেয়া নহয়, ভালেই হৈছে। যিখিনি ৰাইজক দিবলগীয়া বা পাবলগীয়া 100% দিব নোৱাৰিলেও 80% হয়তো মানুহখিনিক দিব পাৰিছোঁ। যিখিনি মানুহ পাবলগীয়া মানুহ বা যিখিনি মানুহক আমি বাগজাপ পঞ্চায়তৰ অন্তৰ্গত যিখিনি মানে আমাৰ দুখীয়া দৰিদ্ৰ লোক আছে তেওঁলোকক যথেষ্টখিনি চৰকাৰৰ পৰা সাহাৰ্য দিয়া হৈছে আৰু অলপ 30-20% বাকী আছে। সেইখিনি আমি আশা ৰাখিছোঁ 2026 বৰ্ষত সেইখিনি ফুলফিল কৰিব পাৰিম। আৰু সৰু সৰু ৰাস্তা দুই এটা আছে আৰু কিছুমান অকণমান মানে মানুহে অকণমান কিবা এটা কৰিব বিচাৰে, নিবনুৱাসকল, তেওঁলোকক যদি উৎসাহিত কৰিবলৈ আগুৱাই নিব পাৰোঁ তেনেকুৱা ব্যৱস্থা কৰা হৈছে। আৰু যিখিনি একদম শেষৰ পৰ্যায়ৰ মানুহ, যিখিনি মানে একেবাৰে নাই, তেওঁলোকৰ একো নাই, আপুনি সেইখিনি সহায় কৰি আছে। ময়ো সেইখিনি আপোনাৰ লগতে সহযোগ কৰি যাম। আৰু আগন্তুক দিনত যিখিনি আমাৰ একেবাৰে আমাৰ শেষৰ মানে অন্তৰ্দয়া যিখিনি অন্তৰ্দয়া মানুহ, মানে অন্তিম মানুহ, মানে শেষৰজন ব্যক্তি আৰু দুখীয়া দৰিদ্ৰ, তেওঁলোকক আমি বাছি বাছি উলিয়াব লাগিব। আৰু সেই পঞ্চায়তটোৰ পৰা উলিয়াই কিনে তেওঁলোকক যাতে আমি অকণমান আগুৱাই লৈ যাব পাৰোঁ, সমাজত যাতে তেওঁলোকক হাঁহি বিয়ঙাব পাৰোঁ, তাৰে মানে আমাৰ এটা লক্ষ্য আছে। আৰু আপোনাৰ সেইটোৱেই লক্ষ্য। সেই উদ্দেশ্যে মই সেইখিনি সহায় কৰিব বিচাৰোঁ পঞ্চায়তৰ তৰফৰ পৰা। যদি ধন্যবাদ। আপুনি যথেষ্ট আমাৰ পঞ্চায়তৰ পৰা তেনেকুৱা একেবাৰে শেষৰজন ব্যক্তিক লৈ গৈছে, আপুনি লৈ গৈ পেলাই আপুনি সেইখিনি খুব সুন্দৰকৈ আপোনালোকে এটা মঞ্চ দিছে আৰু সুন্দৰকৈ তেওঁলোকক হাঁহি বিয়ঙাব পাৰিছে। আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেনেকুৱা বহুত ব্যক্তি আছে, তেওঁলোকক যাতে আমি উলিয়াই আনিব পাৰোঁ সমাজৰ মাজলৈ। তেওঁলোকে যাতে লাজুকে ভাৱ লৈ পিছুৱাই কিমান হীনমন্যতা ভুগি আছে, মানসিকভাৱে ভুগি আছে, তেওঁলোকে একো ক'ব পৰা নাই, কিবা কৰিব পৰা নাই, এই তেনেকুৱা মানুহখিনিক তেনেকুৱা মানুহ 2-4জন ওলাবই, সেইটো আছেই তেনেকুৱা। সেইখিনি কাম আপুনিও কৰি আছে, সেইখিনি আমিও দেখুৱাই দিছোঁ যে আপুনি এইখিনি কৰক, এইখিনি কৰক, আমিও সহায় কৰিছোঁ। 2026 বৰ্ষটো সকলোৰে কাৰণে ভাল হওক, মংগলময় হওক। 25 বৰ্ষটো যথেষ্টখিনি ভালেই গৈছে। 26 বৰ্ষটো সকলো আমাৰ পঞ্চায়তৰ অন্তৰ্গত সকলো ৰাইজৰ যাতে ধান টকা পইচা আহে আৰু সকলোৱে যাতে কৰ্মযোগী হয়, কৰ্মপ্ৰেৰণা হয়, যাতে নিজৰ কৰ্মসংস্থাপনবিলাক যাতে নিজে দায়িত্ব লৈ পেলাই যাতে আগুৱাই যাব পাৰে। আমি যিখিনি সহায় কৰিব পাৰোঁ তেওঁলোকৰ লগত আছোঁ, আমি তেওঁলোকক সহায় কৰি যাম। ঠিক আছে, এয়া হৈছে এগৰাকী ৰাজনীতিবিদৰ উত্তৰ। যিহেতু আপুনি এগৰাকী সাংস্কৃতিক কৰ্মী, 2025 বৰ্ষত কি কৰিলে আমি হেৰি নকৰোঁ। এতিয়া 2026 বৰ্ষত এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে, ৰাজনীতিবিদৰ বাহিৰেও আপুনি সাংস্কৃতিক কৰ্মী, গতিকে কি লক্ষ্য, কি কৰিম বুলি ভাবিছে সাংস্কৃতিক দিশত? মই গীত মাতৰ লগতো জড়িত হৈ থাকোঁ। যেতিয়া অহা 26 বৰ্ষত 2-3টামান গীতটো মই নিজে গামো আৰু উলিয়াই দিম বজাৰত। মানে এনেই উলিয়াম আৰু মানে মোৰ কণ্ঠটো কেনেকুৱা সেইটো ৰাইজৰ মাজত মানে উলিয়াই দিম বুলি ভাবিছোঁ। আৰু সেইখিনি পৰিকল্পনা আছে। মোৰ ষ্টুডিঅ' এটা আছে। ষ্টুডিঅ'ৰ নামটো কৈ দিব লাগে। পিনাকী ষ্টুডিঅ'। পিনাকী মানে মহাদেৱ, হয়, শিৱ। ঠিক আছে। সেই ষ্টুডিঅ' আছে আৰু কোনোবা ব্যক্তিয়ে যোগাযোগ কৰিব পাৰে, মই সহায় কৰি দিম তেওঁলোকক অকণমান। তেওঁলোকক কম মূল্যতে মানে সেইখিনি যিখিনি মানে খৰচ আৰু
কম খৰচত হয় মানে লাভাংশ নহয় আৰু ঠিক আছে কম খৰচতে তেওঁলোকক মই সহায় কৰি দিম যিখিনি- আমিও নতুন বছৰৰ শুভেচ্ছা জনালোঁ হয় হয় এই প্ৰাক মুহূৰ্তত গতিকে দিনবোৰ সকলোৰে ভালকৈ Thank you, যাওক লোকেশ দা। ধন্যবাদ। আপোনালোকক নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপুনি, ধন্যবাদ খুব সুন্দৰকৈ খুব মৰ্ণিং 10টা বজাতে আহি মানে মই 10টা বজাত উপস্থিত হৈছোঁ, আপুনিও আহি ঠিক আছে উপস্থিত হৈছে। কোনো যোগাযোগ নাই, তেওঁ ঘপকৈ পাই গৈছে। হ'ব। তেনেকুৱাই হ'ব লাগে আচলতে, ঠিক আছে এয়া পৰিকল্পনা নোহোৱাকৈ হ'ব লাগে। Thank you. এয়া আছিল একদম হাঁহিমুখীয়া প্ৰদীপ দেউৰী, বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি বৰ্তমানৰ আৰু এগৰাকী সাংস্কৃতিক কৰ্মী। আমি তেওঁৰ সৈতে কিছু মনৰ কথা পাতিলোঁ। পুনৰবাৰ মানে আহিব লগা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ কিছু মনৰ কথা আমি পাতিলোঁ। আমি এনেদৰে আমাৰ সমাজৰ কেইবাগৰাকীও সাংস্কৃতিক ৰাজনীতি তাৰপিছতে বিভিন্ন শিতানত যিসকলে লাগি আছে তেওঁলোকৰ সৈতে মনৰ কথা পাতিম আৰু আপোনালোকক জনাই গৈ থাকিম। নমস্কাৰ। নমস্কাৰ, ধন্যবাদ। এনেদৰে আগবাঢ়িছোঁ। মই আপোনালোকক পৰিচয় কৰাই দিছোঁ। এয়া হৈছে সদৌ অসম কবি সন্মিলনৰ মৰিগাঁও জিলা শাখাৰ মৰিগাঁও জিলা কবি সন্মিলনৰ সদ্য প্ৰাক্তন সভাপতি, এগৰাকী বিশিষ্ট কবি, এগৰাকী গায়ক, সন্মানীয় অনিৰুদ্ধ ডেকা। আমি তেখেতৰ ঘৰত আছোঁ। মই অকণমান ঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এগৰাকী কবি হিচাপে তেখেতে এয়া ৰাখিছে হিৰুদা সুধাকণ্ঠ, এটা সুন্দৰ পৰিৱেশ। এতিয়া কওক, নমস্কাৰ। 2025 বৰ্ষত আপুনি কি পালে আৰু কি হেৰুৱালে? 2025 বৰ্ষত আমি পাইছোঁ, বহুখিনি পাইছোঁ। আমাৰ বিজেপি চৰকাৰখনে বটদ্ৰৱা তথা বৰদোৱাত যি এটা সুন্দৰ প্ৰজেক্ট, গুৰু আসনৰ সৈতে যি এটা সুন্দৰ প্ৰজেক্ট গ্ৰহণ কৰিলে আৰু তাক উদ্ঘাটন কৰিলেহি শ্ৰদ্ধাৰ আমাৰ গৃহমন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। ভাল লাগিল। এইবোৰ আমি পজিটিভ ভাল এনাৰ্জি পাইছোঁ আৰু জাতিৰ কাৰণে ই এক মহান কৰ্ম হৈছে বুলি আমি ভাবিছোঁ। কিন্তু বহুত হেৰুৱাইছোঁ তাৰ মাজতে। হেৰুৱাৰ ভিতৰত আমি শ্ৰদ্ধাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনক হেৰুৱালোঁ। জুবিন গাৰ্গক হেৰুৱাই আমি নিঃস্ব হৈ পৰিছোঁ। অসমীয়া জাতিটোৱেই যেন সংগীত আৰু বোলছবি জগতখনত এটা বৃহত্তৰ ক্ষতি হৈছে আমি অনুভৱ কৰিছোঁ। ক্ষতি হ'ল যথেষ্ট। লগে লগে হেৰুৱালোঁ আন এজন বাঁহীবাদক, দীপক দাস ডাঙৰীয়া, দীপক শৰ্মা ডাঙৰীয়া। আৰু তাৰ বাহিৰেও আৰু হেৰুৱাইছোঁ বহুতজনক। তাৰ ভিতৰত আছে, মোৰ মনলৈ আহিছে আৰু এজন টিমথী দাস হানছে। আমি বোলছবি জগতখনৰ পৰা বহুতখিনি হেৰুৱাইছোঁ। গতিকে পোৱাতকৈ হেৰুৱাৰ সংখ্যা নিশ্চয় বেছি হৈছে। যাই নহওক, আমি আশা ৰাখিম নতুন প্ৰজন্মটোৱে জুবিনৰ যিখিনি কৃষ্টি, কলা, সাধনা সেইখিনি যাতে গ্ৰহণ কৰি জুবিনৰ কৰ্মৰাজিক পুনৰ উজ্জীৱিত কৰে, তাৰে আমি আশা কৰিম যুৱ প্ৰজন্মৰ পৰা। আৰু কি ক'ম? ঠিক আছে, বহুত ধন্যবাদ। আমিও জুবিনলৈ শ্ৰদ্ধা জনাইছোঁ। এটা দুখৰ বছৰ পাৰ হৈছে বুলি ক'ব পাৰি। আৰু বৰ্তমান ধৰক আৰু কেইঘণ্টামানৰ পিছতেই নতুন বছৰ আহিব, ইংৰাজী 2026 চন। নিশ্চয়। আপোনাৰ পৰিকল্পনা কি 26ক লৈ? 2026 চনত মই দুই এটা সৰু প্ৰজেক্টৰ পৰিকল্পনা আছে। প্ৰথম কথা হ'ল মই মোৰ মানুহ প্ৰিয় সম্পদ কবিতাই সমাজখনলৈ শুভবাৰ্তা কঢ়িয়াই আনে। সেই কবিতাৰেই মই সৃষ্টি কৰিম বুলি ভাবিছোঁ। দুটা সংকলন এতিয়াও বাকী আছে মোৰ। সেই সংকলন দুটি প্ৰকাশ কৰিবলৈ যোজা কৰিম। মানুহৰেই কবিতা, মানুহক লৈ মই জীয়াই আছোঁ, মানুহ মোৰ প্ৰিয় সম্পদ। আৰুনো কি ক'ম? ঠিক আছে, ধন্যবাদ। অনাগত দিনত আপোনাৰ আহিবলগীয়া যি কাব্যগ্ৰন্থ সেইখন যাতে
সুন্দৰভাৱে প্ৰকাশ পায় তাকে কামনা কৰিছোঁ। এই মুহূৰ্তত আমি এটি সৰু কবিতা এটা শুনিবলৈ যত্ন কৰিম। মোৰ এটা ভাল লগা কবিতা আছে, হয়, শিৰোনামটো কৈ দিয়ক। খবৰ। হুম। মানে সকলো কবিতাই মোৰ নিজা হয়, হয়, যিখিনি কবিতা লিখিছোঁ, কিন্তু তাৰ ভিতৰত কিছুমান বিশেষ কবিতা ৰৈ যায় হৃদয়ত। সেই কবিতাটো 1994 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে হেৰিত, মৰিগাঁৱত। তেতিয়া মৰিগাঁৱৰ অধিৱেশনত ভূপেন হাজৰিকা বিদায়ী, ডক্টৰ লীলা গগৈ তেওঁ সেইবাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আৰু সেই সন্মিলনত, সেই সাহিত্য সভাৰ সেই অধিৱেশনত কবি সন্মিলনৰ শ্ৰদ্ধাৰ সভাপতি হৈছিলে ৰাম গোস্বামী ছাৰ। তেতিয়াৰ জাগিৰোডৰ পৰা কোনো নাছিলে। মোক লাল ছাৰ তথা প্ৰবীণ বৰঠাকুৰচাই ৰঙা মোনাটোৰে সৈতে আহি থাকোঁতে এদিন কৈছিলে, হেৰা তুমি কিবা লিখি আছানে নাই? এজনী মানুহ পাইছিলোঁ জাগিৰোডত, তেওঁ খালি মোক সুধিছিলে কিবা লিখি আছানে? লিখি থাকিবা। আৰু ক'লে তুমি জাগিৰোড শাখাৰ হৈ এটা কবিতা পাঠ কৰিবলৈ যাব লাগিব কবি সন্মিলনত। তাত মই এই কবিতাটো গাইছিলোঁ, খবৰ। কলঙতে খহিছেনে কিলিঙতে খহিছে গৰাখহনীয়া, কোনেনো ৰাখিছে খবৰ, কাৰণো পৰিছে জগৰ, ফটিকাচোন ময়ো খাওঁ, ফটিকাৰ ৰাগিতে জিৰণি লওঁ, নিজৰ কোলাত নিজেই মূৰ থওঁ, ময়োতো নলওঁ মোৰ নিজা খবৰ, কোনেনো ৰাখিছে কাৰ খবৰ। ধন্যবাদ। সঁচাকৈ এই পোৱাটো এটা সুন্দৰ পোৱা হৈ গ'ল। আহিবলগা 2024 বৰ্ষৰ বাবে আগতীয়াকৈ আপোনাক নতুন বছৰৰ ওলগ জনালোঁ। আপোনালোকো থাকিলে হয়, ধন্যবাদ বাইদেউ, যে এই মুহূৰ্তত যাতে আহিবলগা দিনবোৰ সুখৰ হয়, সুন্দৰ হয়, তাকে কামনা কৰিছোঁ। তাকে আমিও কামনা কৰিছোঁ, সুখৰ হওক আহি থকা বছৰটো। ধন্যবাদ। নমস্কাৰ। কৃষ্ণ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ, জাকিৰি নাহিকে উপাম, তোহাৰী চৰণকৰ ৰেণু শতকোটি, বাৰেক কৰোহো প্ৰণাম, বাৰেক কৰোহো প্ৰণাম। মই বৰ্তমান উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ বৰ্তমানৰ সভাপতি সন্মানীয় শ্ৰীযুত অতুল চন্দ্ৰ দাসদেৱ বাপজনাৰ ঘৰত আছোঁ। আমি প্ৰথমতে আপোনাক সেৱা জনাই লৈছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ। হয়, এতিয়া কওকচোন যে 2025 বৰ্ষত আমি কি পালোঁ আৰু কি হেৰুৱালোঁ আপোনাৰ দৃষ্টিৰে? শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখা এটা আধ্যাত্মিক অনুষ্ঠান, আৰু এই অনুষ্ঠানটোত আচলতে পাবলগীয়াও নাই বা হেৰুৱাবলগীয়াও একো নাই। কাৰণ আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত এটা অনুষ্ঠান, সম্পূৰ্ণ ধৰ্মীয় অনুষ্ঠান। ধৰ্মীয় ব্যৱস্থাৰে সৈতে ভকত সমস্ত আগবাঢ়ি গৈ থাকে। আমাৰ গোটেই বৰ্ষটোৰ কাৰণে আমি কৰ্ম আঁচনি তৈয়াৰ কৰোঁ। এই কৰ্ম আঁচনিসমূহৰ ভিতৰত বিভিন্ন উন্নয়নমূলক আৰু প্ৰগতিশীল চিন্তা চৰ্চাবিলাক আমাৰ সন্নিহিত হৈ থাকে। আৰু গোটেই বৰ্ষটোৱে নিৰৱচ্ছিন্নভাৱে আমি বিভিন্ন কাৰ্যসূচী, শিক্ষক দিৱসৰ পৰা আৰম্ভ কৰি শিশু আই মাতৃৰ যুৱ সমাৰোহ, মাধৱদেৱৰ জন্ম জয়ন্তী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু জয়ন্তী, এই সমস্তবিলাক আমি অত্যন্ত জাক জমকতাৰে অতি সুন্দৰভাৱে উদযাপন কৰোঁ। আৰু এই গোটেই কথাবিলাক আমি যোৱা বৰ্ষটোত আমি সুন্দৰভাৱে আমি কাৰ্যকৰী কৰি আহিছোঁ। আৰু গোটেই ভকত সমস্তৰ, আই সমস্তৰ উল্লাহেৰে সৈতে সমস্তই উদযাপন কৰিছে। আৰু এই 2025 বৰ্ষৰ যিভাগ অন্তত আমি যিভাগ অধিৱেশন এতিয়া অনুষ্ঠিত কৰিম, এইভাগ অধিৱেশনৰ কাৰণেও ইতিমধ্যে আমাৰ আদৰণি সমিতি গঠন হ'ল। শংকৰ মাধৱ দেওৰাবৰীত এই অনুষ্ঠানভাগ অনুষ্ঠিত হ'ব। লাই সূতা স্থাপন হ'ল, যোৱা 25 ডিচেম্বৰ তাৰিখে লাই সূতা স্থাপন হ'ল। আৰু এই কাৰ্যসূচীৰ সৈতে এতিয়া সুন্দৰ পৰিকল্পনাৰ সৈতে জিলাখন আগবাঢ়ি আছে। আৰু আমাৰ সাংগঠনিক কিছু কথা বতৰা থাকে, যিহেতু এটা গণতান্ত্ৰিক অনুষ্ঠান। এই গণতান্ত্ৰিক অনুষ্ঠানটোত আমি বিভিন্ন সময়ত আমাৰ বিভিন্ন সমস্যা থাকে। মানুহ যিহেতু জড়িত হৈ থাকে, মানুহ জড়িত হৈ থাকিলে সমস্যাও থাকিব। এই সমস্যাসমূহ সদায় আমি আলোচনা বিলোচনাৰ মাধ্যমেদি সৌহাৰ্দ্যপূৰ্ণভাৱে আমি সকলো আগবঢ়াই নি থাকোঁ। আৰু জিলাখন সেইধৰণে আগবাঢ়ি গৈ আছে। সকলো ভকতৰ মাজত আত্মীয়তাবোধ আছে, আৰু সকলোৱে এক নাৱৰ
যাত্ৰী হিচাপে আমি সমস্তই গুৰু ধৰ্ম পালন কৰি শুদ্ধভাৱে আমি সমস্ত আগবাঢ়ি গৈ আছোঁ। তেনেকুৱা ধৰণৰ কোনো সমস্যা আমাৰ মাজত অহা নাই। আৰু কিবা কেতিয়াবা সৰু সুৰা সমস্যা আহিলেও এইবোৰ আলোচনা বিলোচনাৰ মাধ্যমেদি আমাৰ সকলো সমস্যা সমাধান হয়। ঠিক আছে, আৰু ধন্যবাদ। হয় হয় হয়, এতিয়া কওক, অনাগত যি আমাৰ কেইটামান মুহূৰ্তৰ পিছতে আমাৰ 2026 বৰ্ষ পাবহি, হয় সেই 2026 বৰ্ষৰ বাবে আপোনালোকৰ পৰিকল্পনা কি? আমি সৰ্বপ্ৰথমে সমস্ত অসম বা মৰিগাঁও জিলাৰবাসীৰ লগতেই আমি গোটেই অসমবাসীলৈ আমি মৰিগাঁও জিলাৰ তৰফৰ পৰা আমি নৱবৰ্ষৰ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা আমি সমস্তজনলৈকে আমি আগবঢ়াইছোঁ। আৰু আমি এই নৱবৰ্ষত আমি আহিব ধৰা 2026 চনটো আমি এখন আমাৰ কৰ্ম আঁচনি থাকিব। সেই কৰ্ম আঁচনিৰ সৈতে আমি আগবাঢ়ি যাম। আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে আমি 2026 অন্তত 27 আৰম্ভণিতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই সোণালী জয়ন্তী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে 78 চনৰ পৰা 78 চনতে স্বীকৃতিপ্ৰাপ্ত জিলা শাখাই ইতিমধ্যে 50 বছৰ প্ৰৱেশ কৰিবলৈ লৈছে। আৰু আমি 27 ফেব্ৰুৱাৰীত আমি অনুষ্ঠিত কৰিম সোণালী জয়ন্তী। আৰু তাৰ কাৰণে জিলাখন সৰ্বত্ৰতে ইতিমধ্যে আমি জড়িত হৈ পৰিছোঁ যে সোণালী জয়ন্তী আমি বৰ্ষজোৰা সোণালী জয়ন্তী আমি কিমান উল্লাসেৰে সৈতে আমি অনুষ্ঠিত কৰিম তাক লৈ আমি ব্যস্ত হৈ গৈছোঁ। আৰু বাকী ধাৰাবাহিকভাৱে আমাৰ যিখন কৰ্ম আঁচনি থাকিব সেই কৰ্ম আঁচনি অনুযায়ী আমাৰ বিভিন্ন শিশু যুৱকসকলক আমি কেনেকৈ আমি উন্নত কৰিব পাৰিম, তেওঁলোকক আমি এই যিটো অসমত বা মানুহৰ মাজত উশৃংখলতাই দেখা দিছে যুৱচামৰ মাজত, এই শিশু যুৱকসকলক আমি ধৰি ৰাখিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় অহোপুৰুষাৰ্থ চেষ্টা কৰা হৈছে। আৰু মাতৃসকলৰ লগত তেওঁলোকক সম্পৃক্ত কৰা হৈছে। মাতৃৰ ছাৰা সন্তানসকল কেতিয়াও আপোনাৰ শুদ্ধ ৰাস্তাই কেতিয়াও যাব নোৱাৰে। আৰু সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই মাতৃসকলৰ লগত শিশু যুৱকসকলক সম্পৃক্ত কৰি আমি যৌথভাৱে আমি সকলোকে আগুৱাই নিয়াৰ আমি চেষ্টা কৰিছোঁ। সাহিত্যৰ ক্ষেত্ৰত আমি কেইবাখনো সোণালী জয়ন্তী উপলক্ষে আমি কেইবাখনো কিতাপ আমি প্ৰকাশ কৰিবৰ কাৰণে আমি প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে জিলাখনত সৰ্বত্ৰতে আমি এইবাৰ প্ৰচাৰ প্ৰসাৰ আমাৰ চলিব। জিলাখনৰ সমস্ত এলেকাতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি প্ৰচাৰমূলক সভাবিলাক এইবাৰ অনুষ্ঠিত কৰিম। আৰু যুৱ উশৃংখলতা শেষ কৰিবৰ কাৰণে আমি বিভিন্ন শিক্ষানুষ্ঠানসমূহত আমি সভা সমিতি কৰি যুৱ মানসিকতাটো শুদ্ধভাৱে গঢ় দিবৰ কাৰণে আৰু গুৰুজনাৰ দৰ্শনটোক শুদ্ধভাৱে প্ৰচাৰ কৰিবৰ কাৰণে এইবাৰ জিলা শাখাই আঁচনি গ্ৰহণ কৰিব। ঠিক আছে, বহুত বহুত ধন্যবাদ। এতিয়া বিশ্ববাসীলৈ গুৰুজনাৰ এটা বাণী দিয়ক। আমি বিশ্ববাসীলৈ আমি গুৰুজনাই অবা নৰলোক হৰি ভজিওক ধৰা এইটো উপদেশ এই বাক্যৰ সৈতে গুৰুজনাই গোটেই বিশ্ববাসীক তেখেতে গোটেই বিশ্বত যিমানবিলাক ধৰ্মীয় গুৰু আছে তাৰ ভিতৰত বোধহয় এইজনে এজন প্ৰথম গুৰু যিজনে গোটেই বিশ্বৰ মানৱ সম্পদক আহ্বান জনায়, গোটেই ঈশ্বৰক উপাসনা কৰিবৰ কাৰণে আহ্বান জনোৱা এজনেই মাত্ৰ গুৰু, সেইজনেই হৈছে শ্ৰীমন্ত শংকৰদেৱ। আৰু এইজন গুৰুৱে ইতিমধ্যে কৈছে যে বহু পুণ্যৰ ফলতহে ভাৰতবৰ্ষত মানুহে জনম ল'বলৈ পায়, কাৎচিতহে বুলি কৈছে। গতিকে গুৰুজনাৰ এই মহৎ বাণীক সাৰোগত কৰি আমি বিশ্ববাসীলৈ আমি আহ্বান জনাম যে কৃষ্ণ সংস্কৃতিক প্ৰতি সকলোৱে ধাবিত হ'ব লাগে আৰু কৃষ্ণ সংস্কৃতিৰে আমি সমস্ত আগুৱাই যাব লাগে। আৰু এই কৃষ্ণ সংস্কৃতিকে আমি সকলোৱে আমাৰ সেব্য কৃষ্ণ সংস্কৃতিটোক আমি এটা সেব্য অনুষ্ঠান হিচাপে এজন দেৱতা হিচাপে আমি সকলোৱে মানিব লাগে। এই আহ্বানে আমি আমাৰ গোটেই বিশ্ববাসীৰ কাৰণে আমাৰ থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পুনৰবাৰ অনাগত বা সমাগত 2026 বৰ্ষৰ শুভকামনা জনালোঁ। হয়, ধন্যবাদ। কৃষ্ণ কৃষ্ণ। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ এগৰাকী প্ৰবীণ নাট্যকৰ্মী, মোৰ ছাৰ, এগৰাকী নাট্যকাৰ পৰিচালক। তেখেত হৈছে সন্মানীয় শ্ৰীযুত তৰুণ চন্দ্ৰ তালুকদাৰ ছাৰ। ছাৰ, প্ৰথমতে আপোনাক নমস্কাৰ জনাই লৈছোঁ। ধন্যবাদ। বহুদিনৰ মূৰত আহিছোঁ আপোনাৰ ওচৰলৈ, অকণমান আশীৰ্বাদ বিচাৰি আহিলোঁ। মোৰ এটা উদ্দেশ্য আছিলে যে 2025 বৰ্ষ যাবলৈ আৰু কেইটামানখন, তাৰপিছতে আকৌ অনাগত 2026 বৰ্ষ আহিব।
গতিকে 2025 বৰ্ষত আমি কি পালোঁ, কি হেৰুৱালোঁ, আপোনাৰ দৃষ্টিৰে অকণমান আশীৰ্বাদ দিয়ক। আকৌ 2026 বৰ্ষত আপোনাৰ কি পৰিকল্পনা অকণমান কৈ দিয়ক। এতিয়া প্ৰথমতে কওক যে 2025 বৰ্ষত আপুনি কি হেৰুৱালে, কি পালে আপোনাৰ দৃষ্টিৰে। 2025তো আমি বহুত হেৰুৱালোঁ। হয় হয় বিশেষকৈ ছেপ্টেম্বৰ মাহৰ পৰা জুবিন গাৰ্গৰ পৰা আদি কৰি দীপক শৰ্মা বাহিবাদক, তাৰপিছত গায়িকা হাজৰিকা, হয় গায়ত্ৰী হাজৰিকা, গায়ত্ৰী হাজৰিকা, তাৰপিছত ছাদুল্লাহ, হুম, এনেকুৱাকৈ আমি বহুত কেইজন শিল্পী, সংস্কৃতি কৰ্মী, তেওঁলোকক আমি হেৰুৱালোঁ। আৰু এইটো আমাৰ কাৰণে বৰ দুখজনক কথা, বেদনাদায়ক কথা। তাৰ মাজতো আমাৰ কিছুমান পজিটিভ কাম হৈছে, যিবিলাকে কৰি আছে সেইবিলাক কৰি আছে। হয়তো অলপ যথৰতা এইবিলাক ঘটনাৰ কাৰণে আহিছে। আৰু মই ভাবোঁ 26ৰ দিনকেইটা আমাৰ ভালেৰে যাব। আমি আকৌ নতুন ধৰণে কাম কৰি যাম, নতুন উদ্যমেৰে কাম কৰিম। আৰু সকলোৱে সেই আশা এটা পুহি ৰাখিছে যে 26ত আমাৰ দিনবিলাক ভালেৰে যাব। আৰু মইতো নাটকৰ মানুহ, গতিকে হয় হয় এইবাৰ এখন কৰিছিলোঁ, আপোনালোকে গম পাইছে, সম্ৰাট চৌধুৰী। অহা বছৰৰ কাৰণে পৰিকল্পনা আছে কিবা এখন নাটক কৰিম ভালভাৱে। আৰু নাট্যকৰ্মীসকলেও আমাৰ এই ক্ষেত্ৰত মোক উৎসাহ দি আছে, উদ্দীপনা দি আছে। হয় 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 ঠিক আছে, ধন্যবাদ জনাইছোঁ ছাৰ। আপুনি যিহেতু নাটকৰ সৈতে জড়িত, এয়া তেখেতলৈ আগবঢ়োৱা বিভিন্ন ধৰণৰ সন্মান। মই অকণমান আপোনাক জীৱন সম্পৰ্কীয় সৰু কথা এটা সুধোঁ। যিহেতু আপুনি এগৰাকী নাট্যকাৰ, নাট্যকৰ্মী, জীৱন আৰু নাটক অকণমান কৈ দিয়ক ছাৰ, কেনেকুৱা অনুভৱটো? মানে জীৱন আৰু নাটকটোতো জীৱনৰে প্ৰতিচ্ছবি। হয় হয় ছাৰ, লাইফ মিডিয়া বুলি কয় নাটক। নাটকৰ লাইফ মিডিয়া জীৱনৰ প্ৰতিচ্ছবি, জীৱনৰ ঘাট প্ৰতিঘাত, সংঘাত, এই সকলোবিলাকেতো নাটকৰ মাজেদি প্ৰতিফলন হৈ আছে। আৰু সেইকাৰণে নাটকৰ লগত মানুহৰ সম্পৰ্কটো অতি নিবিড়। যদিও সেইটো মঞ্চৰ বস্তু, কিন্তু আমাৰ জীৱনৰ প্ৰতিফলন যিহেতু ঘটে, নাটকৰ লগত আমাৰ সম্পৰ্ক অতি বেছি আৰু গভীৰ, আৰু এই অতীজৰ পৰা সেই হিচাপে চলি আহিছে। হয় হয় ছাৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি যিহেতু নাট্যকৰ্মী, নাট্যকাৰ, কিমানখনমান নাটক এতিয়ালৈকে ৰচনা কৰা হ'ল, নামকেইটা অকণমান কৈ দিবনে ছাৰ? ইমানবিলাক ক'ব কিন্তু নোৱাৰোঁ। আমি জানো, আপোনালোকক ক'ব বিচাৰিছোঁ, ছাৰৰ এখন বিখ্যাত নাটক আছিলে আসন, সেইখন আমি আসনখনৰ বিষয়ে বহুত জানো আৰু ভাল লাগে। আসনৰ যিটো মানে তাৰ গাঁথনি এতিয়াও মানে সমসাময়িক বুলি ক'ব পাৰি। তথাপি ছাৰ কেইখনমান নাটকৰ নাম কৈ দিয়ক। মোৰতো 60খন হৈছে এতিয়া, হয়, হয়, কিন্তু 60খন মই আটাইবিলাক মনত হয়, ক'ব নোৱাৰিম। কেইবাখনমান কৈ দিয়ক। কেইখনমান মানে এই বছৰে মই কৰিছোঁ সম্ৰাট চৌধুৰী। সম্ৰাট চৌধুৰী, হয়। ইয়াৰ আগতে মই কৰিলোঁ, তাৰ আগৰ বছৰ 24ত কৰিলোঁ ইমান ধুনীয়া পৃথিৱীখন। তাৰ আগতে কৰিলোঁ একলব্য। আসনৰ কথাটো তোমালোকে ক'লাই। হয় 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 দুসময়, দুচিন্তা, বন্দে মাতৰম, এনেকৈ বহুতবিলাক নাটক মই কৰিলোঁ। আৰু ছাৰ অহা বছৰলৈ কি পৰিকল্পনা ল'লে? নতুন নাটক হয়তো কৰিব লাগিব, তাগিদাত, শৰীৰে নহয়, হয়, তাগিদাত হয়তো কৰিব লাগিব। শৰীৰ ভালে থাকিলে মই নিশ্চয় ছাৰ, আমিও আশা কৰিছোঁ ছাৰ। আপোনাক দেখিলে সঁচাকৈ মানে বেলেগ ধৰণৰ উপলব্ধি হয়। আমাৰ ছাৰ আছিলে আপুনি শিক্ষাগুৰু, গতিকে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। যোৱাটো বছৰ পাৰ হৈ যাব কেইটামান ক্ষণৰ পিছতে, যিটো 26 বৰ্ষ আহিছে, আগতীয়াকৈ আপোনাক শুভকামনা জনালোঁ। আপোনাৰ স্বাস্থ্য ভালে থাকক, তাকে কামনা কৰিছোঁ। ধন্যবাদ। ঠিক আছে। হৈছে কলিতা বুক ষ্টল, জাগিৰোডৰ এখন ঐতিহাসিক দোকান বুলি ক'ব লাগিব, কিতাপৰ দোকান। আগতে কি কৰিছিলোঁ, যে আমাৰ দিনত পাইছিলোঁ যে নতুন বছৰ অহাৰ লগে লগে আগতে গ্ৰিটিংছ কাৰ্ড আছিলে, বা আমি কি কৰিছিলোঁ, কিছু লোকক কিতাপ আমি উপহাৰ হিচাপে দিছিলোঁ নতুন বছৰ। কিন্তু আজিকালি সেই পৰম্পৰাটো প্ৰায় নাইকিয়া হোৱা বুলিয়েই ক'ব লাগিব। তাকে অকণমান জানিবৰ বাবে এই দোকানখনলৈ আহিলোঁ। কলিতা বুক ষ্টল, জাগিৰোডৰ এখন কিতাপৰ দোকান। এয়া মোৰ বন্ধুকো লগ পাইছোঁ, আমাৰ হৰিচন্দ্ৰ ডেকা। ডেকা, কেনেকুৱা খবৰ? নতুন বছৰৰ শুভকামনা জনালোঁ। কেনেকুৱা, ভালনে? গতানুগতিক চলি আছে।
ঠিক আছে ঠিক আছে তথাপিতো কিতাপ লোৱা হৈছেনে কিবা কিতাপ লোৱা নাই হয় হয় হয়তো কালি বা পৰহি গুৱাহাটী গ্ৰন্থমেলালৈ যোৱা এটা পৰিকল্পনা কৰি থৈছোঁ ঠিক আছে ঠিক আছে নিজাববীয়াকৈ ঠিক আছে ভাল লাগিল মই একদম মানে আমাৰ কলিতাৰ ওচৰলৈকে গৈ আছোঁ এইগৰাকী আমাৰ কিতাপৰ দোকানী এইখন কিতাপ ধুনীয়া ধুনীয়া কিতাপবোৰ আছে কলিতা নমস্কাৰ নমস্কাৰ মই এটা কথা আপোনাক সোধোঁ যে 2025 বৰ্ষ যাবলৈ হ'ল আৰু কেইটামান বাকী আছে 2026 আহি পাব আমি আগতে কৈছোঁৱেই কথাটো যে গ্ৰিটিংছ কাৰ্ড আছিলে এতিয়া নাইকিয়া হ'ল আৰু আমি কাৰোবাক কিতাপো উপহাৰ দিছিলোঁ নতুন বছৰ বুলি এই আপুনি কওকচোন কোনোবা এনেকুৱা মানে ধৰক কিতাপ কিনিবলৈ আহিছেনে মানুহ এতিয়া নতুন বছৰ বুলি কাৰোবাক উপহাৰ দিবলৈ নতুন বছৰ বুলি তেনেকুৱা বৰ্তমান এতিয়া কিতাপৰ প্ৰতি মানুহ তেনেকুৱা আগ্ৰহ নাই আগতে যেনেকুৱাকৈ মানুহ দুই এখন কিতাপ কিনিছিল বা ডাঙৰজনক শ্ৰদ্ধা সহকাৰে কিতাপ উপহাৰ দিছিল আজিকালি প্ৰায় সেইটো পৰম্পৰা নাইকিয়া হোৱাৰ দৰে হৈছে তথাপি দেখা চামৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা মাজে সময়ে দুই এখন কিনে আৰু কিনি ইজনে সিজনক নতুন বছৰ উপহাৰ হিচাপে দিয়ে আৰু কিন্তু আগৰ দৰে তেনেকুৱা বৰ্তমান সেনেকুৱা এটা কিতাপৰ নাই তাৰ কাৰণটো কি বুলি ভাবে আপুনি তাৰ কাৰণটো হ'ল বৰ্তমান নতুন প্ৰজন্মৰ মোবাইলৰ প্ৰতি বেছি আকৰ্ষিত বা মোবাইলতে চব বেছি পাই যায় এনেকুৱা কাৰণে কিতাপৰ দোকানত অলপ বিক্ৰী হেৰিটো কমি গৈছে আৰু তথাপিও মাজে সময়ে ঘটাবি অলপ চলপ চলি আছে আৰু ঠিক আছে বাৰু সেই কথাটোকে জানিলোঁ আপোনাৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু কিবা এটা কওক পঢ়ুৱৈসকলৰ বাবে কওক কিতাপ কিনিব লাগে নালাগে আপোনালোকৰো নতুন বছৰৰ শুভেচ্ছা থাকিল হয় আৰু মই নতুন প্ৰজন্ম বা সকলোকে আহ্বান জনাইছোঁ যাতে নতুন আগন্তুক বছৰত যাতে সকলোৱে কিতাপ কিনি বা সকলোকে এখন কিতাপ বয়সস্থকে হওক বা লগ বন্ধুকে হওক উপহাৰ দিয়ে তাৰ কাৰণে মই নতুন চামক মানে অলপ অনুৰোধ জনাইছোঁ আৰু ঠিক আছে ভৱিষ্যতে যাতে অলপ কিতাপৰ বিক্ৰী বাৰ্তা ভাল হয় নতুন বছৰত যাতে কিতাপৰ অলপ হেৰিটো বেছি হেৰি হৈ আহে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান মই উপস্থিত আছোঁ আমাৰ আটাইতকৈ সৌভাগ্য দেওশাল মন্দিৰৰ প্ৰাংগণত এয়া পূজাৰীগৰাকী আছে দেওশাল বাবাক সেৱা ধৰিছোঁ 2025 বৰ্ষ যাবলৈ আৰু মাত্ৰ কেইটামান ক্ষণ আৰু 2026 বৰ্ষ আহিব এই মুহূৰ্তত অকণমান বিশ্ব শান্তিৰ বাবে গোটেই অসমৰ শান্তিৰ বাবে ভাৰতৰ শান্তিৰ বাবে আমি দেওশাল বাবাৰ ওচৰত মূৰ দুৱাইছোঁ আৰু এয়া আমাৰ পূজাৰীগৰাকী আছে আপোনাক নমস্কাৰ শতকোটিবাৰ মোৰ এটা অনুৰোধ বিশ্ব শান্তিৰ বাবে দেওশাল মন্দিৰক সাক্ষী কৰি আপুনি আমাক সকলোকে এটা আশীৰ্বাদ দিয়ক এইটো লওকচোন হাতত আপুনি লৈ যাব হয় জনাব কৃষ্ণ কৃষ্ণ
বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতিলোঁ। এগৰাকী গৃহিণীৰ সৈতে মই কথা পাতিব বিচাৰিছোঁ। সেইগৰাকী গৃহিণীৰ ঘৰ হৈছে উদমাৰীত। প্ৰথমতে আপোনাৰ নমস্কাৰ। আপোনাৰ নামটো কওক। মোৰ নাম কুঞ্জ শইকীয়া। মোৰ এটা উদ্দেশ্য আছিলে যে 2025 বৰ্ষত আমি পালোঁ কি আৰু হেৰুৱালোঁ কি। আপোনাকো মই সুধিব বিচাৰিছোঁ, এগৰাকী গৃহিণী হিচাপে আপুনি 2025 বৰ্ষত কি পালে, কি হেৰুৱালে, আপোনাৰ দৃষ্টিৰে অকণমান কওক। হয়, মোৰ দৃষ্টিৰে মই প্ৰথমতে 2026 চনৰ সকলো ভাৰতবাসী আৰু লগতে অসমবাসী সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু বহুত পালোঁ, বহুত হেৰুৱালোঁ, কিন্তু পালোঁ বহুতখিনি, শেষলৈ বেছিকৈ হেৰুৱাব লগা হ'ল। মানে আমাৰ সাৰ্থক জুবিন গাৰ্গক হেৰুৱাৰ পিছত আমি পোৱাখিনি সকলো পাহৰি যাব লগা হ'ল। মানে পালোঁ বহুত অনুষ্ঠান আৰু প্ৰতিষ্ঠানৰ লগত বহুতখিনি কাম কৰিলোঁ, ভাল পালোঁ আৰু জ্ঞান ল'লোঁ বহুতখিনি। ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ সুবিধা পাইছিলোঁ, বহুতখিনি বাহিৰত গৈ জ্ঞান লৈ তাৰপিছত আকৌ যাতে নতুন বছৰত 2026 চনত আকৌ যাতে ভাল উদ্যমেৰে সকলোৱে আমি কাম কৰিব পাৰোঁ বা ভাৰতবাসীয়ে কাম কৰিব পাৰোঁ। আৰু আমাৰ যিটো সাৰ্থক জুবিন গাৰ্গৰ যিটো হ'ল, তেনেকুৱা যাতে আৰু কোনো শিল্পীকে তেনেকুৱা নকৰে। তেখেত এগৰাকী সামাজিক কৰ্মী আৰু সমাজখন পৰিচালনা কৰাৰ লগতে তেখেতে বিভিন্ন শিতানত 25 বৰ্ষত কিবা কিবি কৰি আছে। অকণমান কওকচোন, আপুনি 25 বৰ্ষটোত কি কি কৰিলে? হয়, মই 25 বৰ্ষটোত ঘৰতে থাকিয়ে মই পেলনীয়া শাক পাচলি বাকলিৰ পৰা ধৰি মই কেঁচুসাৰৰ পৰা ধৰি বিভিন্নখিনি কাম কৰি আছোঁ। কাম কৰি নিজে স্বাৱলম্বী হৈছোঁ গৃহিণী হোৱাৰ লগতে। মানে মই কেঁচুসাৰ বনাইছোঁ, ধৰক জীৱামৃত, তাৰপৰা নিমা অস্ত্ৰ, অগ্নি অস্ত্ৰ, এনেকৈ কৰি মানে জৈৱিক সাৰ, গোটেইখিনি জৈৱিক সাৰ আৰু বনাই ঘৰতে প্ৰস্তুত কৰি মই বিক্ৰীও কৰি আছোঁ। ঘৰতে শাক পাচলি অলপো লগাইছোঁ, লগাই তাতো দি কৰি পেলাই আৰু তাৰ উপৰি মই নিজৰ হাত খৰচৰ কাৰণে মই নিজে সেইটো স্বাৱলম্বী হ'ব পাৰিছোঁ, মানে এইখিনি বিক্ৰী কৰি। আপোনাৰ লগৰ মহিলাসকলক কিবা এটা উপদেশ দিয়কচোন। মোৰ কি লগৰ কৰিব লাগে? মহিলাসকলেও মোৰ দৰে কৰিছে, বহুতখিনিয়ে কৰিছে সেইটো কাম বাৰু। মোকে দেখি বা মোৰ লগতে আহি বহুতখিনি এনে ভামি বিধ বনাইছেও, কেঁচুসাৰ বনাইছে, কৰি মেলি সেইখিনি কৰিছে। আৰু নতুন বছৰৰ কাৰণে মই আৰু এটা কাম কৰিবলৈ লৈছোঁ, এটা পলি হাউচ বনাই আছোঁ, অলৰেডি হৈ গৈছে, মই পুলি পচাই আছোঁ এতিয়া। মই নতুন বছৰত সেইটো খুব উদ্যমেৰে কৰিম বুলি আশা কৰি আৰু মোৰ লগতে গোটৰ সকলো মহিলাকে সাঙুৰি পেলাই কৰিব পাৰিম বুলি, আগবাঢ়িব পাৰিম বুলি নতুন বছৰত মই বহুত ডাঙৰ পৰিকল্পনা মোৰ কাৰণে এইটো। ঠিক আছে, বৰ ধুনীয়া লাগিলে যে এনেকুৱা গৃহিণী আমাক লাগে। আৰু আমি ভিডিঅ'টো সামৰিবলৈ যত্ন কৰিছোঁ। আগতেও কৈছোঁ 2025 বৰ্ষ যাবলৈ মাত্ৰ কেইটিমান ক্ষণ আছে আৰু অনাগত 2026 বৰ্ষ একদম সমাগত। গতিকে 25 বৰ্ষত আমি কি কৰিলোঁ, কি নকৰিলোঁ, কেইবাগৰাকী ব্যক্তিৰ সৈতে এনেদৰে কথা পাতিলোঁ। আপোনালোকে যে এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ৰদালি দৰ্শন ইউটিউব চেনেলটো আগুৱাই যোৱাত সহায় কৰিব। আৰু সকলোকে 2025 বৰ্ষৰ বিদায় সম্ভাষণ জনাই 2026 বৰ্ষৰ সকলোকে শুভকামনা জনাইছোঁ। অনাগত দিনবোৰ শান্তি সমৃদ্ধিৰে আগবাঢ়ি যাওক, তাকেই কামনা কৰি আজিৰ বিভিন্নজনৰ সৈতে কথাৰ যি আমাৰ পাতনি আছিল, এই পাতনি ইমানতে সামৰণি মাৰিছোঁ, ইতিৰেখা পেলাইছোঁ। পুনৰবাৰ সকলোকে নৱবৰ্ষৰ শুভকামনা জনাই আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।